আজি একদম ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আৰু যিহেতুকে কঁঠালৰ ছিজন তো সেইটো কাৰণে ভাবিলোঁ কঁঠালে খাওঁ আৰু যিহেতুকে মই খাইছোঁ কঁঠাল সেই বুলি ভাবি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। নমস্কাৰ, মই পূজা দত্ত, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এইফালে কঁঠালটো একদম কাটি বাছি ৰেডি কৰি ল'লোঁ। আপোনালোকক ইয়াতে এটা কথা ক'ব বিচাৰোঁ, যদিহে আপোনালোকৰ কঁঠাল কাটিলে হাতত আঠা লাগে তেতিয়াহ'লে এই টিপছটো ব্যৱহাৰ কৰিব। কঁঠাল কাটিৰ লগে লগে পানীত পেলাই দিব, তেতিয়াহ'লে আঠা নাথাকে কঁঠালত। আৰু নহ'লে 2 টুকুৰা কৰি ডাইৰেক্ট পাইপেৰে ধুই দিব, পানীৰে ধুই দিব। আৰু তাৰপিছত দেখিছেনে মই এয়া কঁঠাল চঠাল কাটি একদম গামলাত পানী একদম টুকুৰা টুকুৰি কৰি লৈছোঁ। এইফালে চাওক মোৰ হাতত কোনো ধৰণৰে আঠা লগা নাই। মোৰ একদম হাত চিকচিকীয়া হৈ আছে, এনেকুৱা লাগিছে যেনিবা মই কঁঠাল কাটাই নাই, একদম অলপো আঠা নাই। কিন্তু এটা কথা ইয়াতে যে কঁঠালটো কাটাৰ আগতে কিন্তু হাতত অলপ মিঠাতেল লগাই ল'ব লাগিব আৰু মিঠাতেল লগাই লৈ এনেকুৱাকে কঁঠাল কাটিব আৰু কঁঠাল কাটিয়ে লগে লগে পানীত পেলাই দিব, তেতিয়াহ'লে আপোনালোকৰ হাততো আঠা নালাগে আৰু কোনো জেগাতে আঠা নালাগে। আৰু যদি কঁঠাল কাটাৰ পিছতো যদি অলপ চলপ আঠা লাগে তেতিয়াহ'লে হাত অলপ মিঠাতেলেৰে ধুই দিব, একদম চাফা হৈ যাব। তাৰপিছত মই এইফালে কঁঠালখিনি ভালদৰে ধুই লৈ প্ৰেছাৰ কুকাৰত দি দিছোঁ, এটা চিটি মাৰিম, তাত অলপ নিমখ দি দিছোঁ আৰু মই যিহেতুকে আলু দিম সেইকাৰণে 2টা আলু লৈ লৈছোঁ। আৰু সেইফালে প্ৰেছাৰ কুকাৰটো গেছত উঠাই দি এইফালে মই নহৰু, আদা, শুকান জলকীয়া, জিৰা এই গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু আদাখিনি মই একদম টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ, কাৰণ যিহেতুকে মিক্সিত দিম, পাতাত হ'লে নাকাটিলেও হয়, সেইকাৰণে মিক্সিত দিম কাৰণে টুকুৰা টুকুৰি কৰি লৈছোঁ। আৰু এতিয়া প্ৰেছাৰ কুকাৰত চিটি মাৰিলে মই মাত্ৰ এটাই চিটি মাৰিছোঁ। আৰু এইফালে এতিয়া মই মিক্সিত মছলাখিনি বটি লৈছোঁ আৰু বটি এইফালে যিহেতুকে চম্ভাজত মই দিম পিঁয়াজ, এটা জলকীয়া দিম, যিহেতুকে মই শুকান জলকীয়া দিছোঁ সেইটো কাৰণে, আৰু এইফালে জিৰা আৰু এইফালে তেজপাত গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু এইফালে মোৰ মিক্সি কৰা হৈ গৈছে, মই মিক্সিত দিছোঁ, আপোনালোকে পাতাতো দিব পাৰে। কঁঠালখিনি বইল হোৱাৰ পিছত মই এনেকুৱাকে চেকি লৈছোঁ পানীখিনি আৰু এতিয়া দেখিছেনে কঁঠালখিনি একদম গলি গৈছে, মানে নতুন নতুন কঁঠাল সেইকাৰণে। আৰু এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছিলোঁ, কেৰাহী গৰম হোৱাৰ পিছত মই তেল দি দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই এইফালে তেজপাতখিনি দি দিলোঁ আৰু তেজপাতখিনি দি অলপ লাৰি ল'লোঁ। তেজপাতখিনি ভাজা হৈ গৈছে, এতিয়া মই ইয়াতে দি দিছোঁ জিৰা আৰু জিৰাখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। তাৰপিছত ইয়াতে মই দি দিছোঁ কাটি ৰখা পিঁয়াজ আৰু পিঁয়াজখিনি একদম মিহি মিহি নকৰিলেও হ'ব, একদম অলপ মোটা মোটা চাইজ কৰিছোঁ। আৰু পিঁয়াজখিনি এতিয়া ভাজি আছোঁ, অলপ কালাৰ হ'বলৈ দিম। পিঁয়াজখিনি অলপ টাইম ভাজি কৰি ৰাখিব লাগিব, লাহে লাহে পিঁয়াজখিনি ৰংচঙীয়া হ'বলৈ ধৰিছে। আৰু এতিয়া পিঁয়াজখিনি ভাজা হৈ গৈছে, দেখিছেনে কালাৰ হৈ গৈছে পিঁয়াজৰ। আৰু তাৰপিছত ইয়াতে মই মিক্সি কৰি ৰখা আদা, নহৰু, জিৰা, জলকীয়া এইখিনি গোটেইখিনি মই ইয়াতে দি দিম কেৰাহীটোত। তাৰপিছত মই মছলাখিনি দি ইয়াতে অলপ লাৰি ল'ম আৰু লাৰি তাৰপিছত ইয়াতে মই দি দিম নিমখ। আৰু যিহেতুকে কঁঠাল বহুত বেছি সেইটো কাৰণে নিমখ অলপ কম কম লাগি আছে, চ' মই আৰু অলপ দি দিলোঁ। আৰু দি তাৰপিছত মই দি দিম হালধি, তাৰপিছত দিলোঁ মই ধনিয়া গুড়া, তাৰপিছত দি দিম মই ৰেড চিলি পাউডাৰ আৰু গোটেইখিনি মছলা দি মই ভালদৰে লাৰি ল'ম। আৰু মছলাখিনি ইয়াতো দিব পাৰে, আপোনালোকে পিছত কঁঠালৰ লগতো দিব পাৰে, কাৰণ মই ইয়াতে কিয় দিছোঁ, ইয়াতে দিলে মছলাখিনি একদম মছলাৰ লগত গুড়া মছলাখিনিও ভাজি হৈ যায়, তো মই সেইটোৰ কাৰণে ইয়াতে দি দিছোঁ আৰু দি ভালদৰে লৰাই লৈছোঁ। ইয়াক মই একদম পানীখিনি যেতিয়ালৈকে মছলাৰ পানীখিনি যেতিয়ালৈকে ওলাই নাযায় তেতিয়ালৈকে ভাজি থাকিম। আৰু 1 মিনিটমান টাইম ভজাৰ পিছত মছলাৰ পানীখিনি মানে শুকাবলৈ ধৰিছে, এয়া দেখিছেনে অলপ অলপ শুকাই গৈছে। আৰু অলপ টাইম শুকাই ল'ম, মানে মছলাৰ পানীখিনি যেতিয়া ভালদৰে শুকাই যাব তেতিয়াহ'লে ভালদৰে ভাজা হ'লে আদা নহৰুৰ চেণ্টটো যাব। আৰু এতিয়া ভালদৰে ভাজা হৈ গৈছে, দেখিছেনে আঠা আঠা টাইপ হৈ গৈছে। তাৰপিছত মই ইয়াতে বইল কৰি ৰখা কঁঠালখিনি দি দিম
আৰু গোটেইখিনি কঁঠাল দি ইয়াক মই ভালদৰে লাৰি চাৰি ল'ম একদম মছলাখিনি যাতে কঁঠালৰ লগত মিক্স হৈ যায় সেইটোৰ কাৰণে আৰু এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ কঁঠালখিনি ভালদৰে মিক্স কৰি ইয়াক মই লাৰি থাকিম হাই ফ্লেম কৰি আৰু এতিয়া একদম ধুনীয়া হৈ গৈছে ভাজাখিনি আৰু কঁঠালটো যিহেতুকে একদম কোমল আছিল সেইটোৰ কাৰণে কঁঠালখিনি একদম মানে ভাঙি গৈছে মই আচলতে প্ৰেছাৰ কুকাৰত দিব নালাগিছিল আৰু এতিয়া মই ইয়াতে চচপেনটোত পানী গৰম হ'বলৈ দি দিছোঁ আৰু পানীখিনি ইয়াতে দি দিম ভাজা হোৱাৰ পিছত আপোনালোকে কেৰাহীটো কঁঠালটো বইল কৰি ল'ব পাৰে আৰু মই যিহেতুকে প্ৰেছাৰ কুকাৰত দিছোঁ আৰু কঁঠালটো বহুত বেছি ভাল আছিল তো সেইটোৰ কাৰণে আৰু ইয়াতে পানী আপোনালোকৰ অনুমান মতে দিব মই অলপ কৈ দিছোঁ মই বেছি নিদিওঁ পিছে আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ শেষত মই দি দিছোঁ এতিয়া এভাৰেষ্ট মিক্স মছলা মই ইয়াতে দি দিছোঁ যিহেতুকে এইখিনি একদম মাংসৰ নিচিনা বনাম তো সেইটোৰ কাৰণে মাংসৰ মছলা দি দিছোঁ আৰু এতিয়া লাৰি চাৰি এতিয়া মোৰ হৈ গ'ল ৰেডি আপোনালোকে যদি কঁঠাল ভাল পায় তেতিয়াহ'লে এনেকুৱা পদ্ধতিত বনাব নিশ্চয় ভাল লাগিব আৰু আপোনালোকে প্ৰেছাৰ কুকাৰতো চিটি মাৰিব পাৰে নহ'লে আপোনালোকে কেৰাহীটো বইল কৰি ল'ব পাৰে আজিলৈ আহিছোঁ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম